আহিছোঁ গুৱাহাটী কামাখ্যা মন্দিৰত আৰু যিহেতু এতিয়া হৈছে অম্বুবাচী মেলা আৰু এই মেলাত বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে লগতে বহুত নানা ধৰণৰ বাবা সকলো আহিছে আৰু এই মেলা কি কাৰণে পতা হয় সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু যিসকল চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব বলক তেনেদৰে দেৰি নকৰি অম্বুবাচী মেলা প্ৰতিটো কথা আপোনালোকক জনাওঁ কামাখ্যা মন্দিৰ হ'ল এনে এক মন্দিৰ য'ত দেৱী জনাংগ অৰ্থাৎ জুনি পূজা কৰা হয় আৰু তাত যিখন বগা কাপোৰ দিয়া হয় জুনি ৰক্তৰে ৰঙা হৈ পৰে আৰু সেই ৰঙা কাপোৰখনকে ভক্তসকলক প্ৰসাদ হিচাপে তেওঁলোকক বিতৰণ কৰা হয় এই মন্দিৰভাগৰ বিষয়ে হয়তো আমি কম বেছি পৰিমাণে সকলোৱে জানো আহাৰৰ 7 তাৰিখৰ পৰা এই মন্দিৰভাগত অম্বুবাচী মেলা আয়োজন কৰা হয় আৰু সেই সময়ছোৱাত সমগ্ৰ অসমবাসীয়ে হাত লগা বুলি নিয়ম নীতিৰে পালন কৰা হয় সেইটো এতিয়া হাত লগা সময় যোৱাকালি বা হাত লাগিছে আৰু সেই অম্বুবাচী মেলাত এটা ধুনীয়া উখল মাখল পৰিৱেশ আৰু সেই নীলাচলৰ বুকু অম্বুবাচী মেলা উপভোগ কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে লগতে বহুত ধৰণৰ নানা ৰকম বাবাসকল আহিছে সকলোখিনি দেখুৱাম আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকক যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে ব'লক এই ভিডিঅ'টো আৰম্ভ কৰিম আজি গুৱাহাটী কামাখ্যা ৰেল ষ্টেচনৰ পৰা তাত বহুতো ভক্তপ্ৰাণ ৰাইজৰ এতিয়া ভিৰ হৈ আছে লগতে ৰাতিপুৱা বেলা কামাখ্যা মন্দিৰত আৰতি চলে পুৱা বেলাৰ পৰা বহুত এটা ধুনীয়া সুন্দৰ পৰিৱেশ হৈ থাকে সকলোখিনি দেখুৱাই থাকিম চাই থাকক ব'লক দেৰি নকৰি আমি আগবাঢ়োঁ পালোহি কামাখ্যা ষ্টেচনত আৰু এয়া আছে ৰাতিপুৱা ভাগত ষ্টেচনৰ এক সুন্দৰ ধুনীয়া পৰিৱেশ আৰু এফালে চাব পাইছে য'ত যিমান যেনেকৈ শুই আছে এয়াই হৈছে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজ আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আমি যদি ইয়াত ভক্তপ্ৰাণ ৰাইজৰ হিচাপ কৰিবলৈ যাওঁ হাজাৰো অধিক ইয়াত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ যিহেতু কামাখ্যা ষ্টেচনটো এক বহুত ডাঙৰ এটা সুন্দৰ ষ্টেচন হয় সকলো ঠাইতে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ ইতিমধ্যে ইয়াত ভিৰ দেখিব পোৱা গৈছে আৰু কি ক'ম বহুত এটা সুন্দৰ পৰিৱেশ লগতে কামাখ্যা মন্দিৰত বিভিন্ন ধৰণৰ বাবাসকলো আহিছে আৰু এই মন্দিৰভাগ দৰ্শন কৰিবলৈ আমিও আহিছিলোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ হেৰত লৈ গহপুৰ হাৱাজানৰ পৰা নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ হৈ গুৱাহাটী কামাখ্যা মন্দিৰলৈকে আৰু এই যাত্ৰাত আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুত বেছি পালোঁ নোপোৱা হ'লে হয়তো চাগে আমি আজি এনেকুৱা পৰিৱেশ এটা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ হয় আৰু এই যাত্ৰা সম্পূৰ্ণ আমাৰ যিহেতু চাইকেলেৰে হৈছিলে প্ৰায় 330 কিলোমিটাৰ অতিক্ৰম কৰি আমি উপস্থিত হৈছিলোঁহি গুৱাহাটী কামাখ্যা মন্দিৰত আৰু যিহেতু ভক্তপ্ৰাণ ৰাইজৰ ভিৰ বুলি শুনি আহিছিলোঁ ষ্টেচনত চাওক ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ যোন যেনেকৈ মন গৈছে খুৰা খুৰী বৰ্তা পেহী বৰমা চব একে ঠাইতে শুই গৈছে মুঠতে আৰু এইফালে আহি পালোঁহি আমি কামাখ্যা মন্দিৰত সোমোৱাৰ আগত চিকিউৰিটি গাৰ্ডে প্ৰথমতে আমাৰ চেণ্ডেলটো খোলাই ল'লে সোমাই আহিলোঁ ভিতৰলৈ বহুত এটা ধুনীয়া সুন্দৰ পৰিৱেশ হৈ আছে আৰু ভক্তপ্ৰাণ ৰাইজৰ কথাটো কি ক'ম সকলো ঠাইতে ভক্তপ্ৰাণ ৰাইজে আহিছে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আৰু এতিয়া হৈছে এয়া পুৱা বেলা ধুনীয়া এটা সুন্দৰ পৰিৱেশ হৈ আছে সকলো ভক্তপ্ৰাণ ৰাইজ লগতে যিসকল দূৰ দূৰণিৰ পৰা বাবাসকল আহিছে তেওঁলোকে মিলি ইয়াত আৰতি কৰিছে এটা সকলোৱে ভালৰ কাৰণে আৰু সকলোৱে ধুনীয়াকৈ পূজা অৰ্চনা কৰিছে ইয়াত যিহেতু এতিয়া মেইন গেট বন্ধ হৈ আছে হ'লেও চাকি ধূপ ধূনা জ্বলোৱা ধুনীয়া এটা সুন্দৰ পৰিৱেশ বাহিৰৰ ফালে আছে আৰু চাব পাৰিছে কিমান ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আৰু মানে কেমেৰাত হয়তো নেদেখে হয়তো মই সেইভাৱে জুম কৰি আপোনালোকক দেখুৱাইছোঁ যিসকল অহা নাই এবাৰ হ'লেও আহিব কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আৰু আপোনালোকে ইয়াত আৰু সকলো ৰাইজক লগ পালোঁ বহুত বেছি ভাল লাগিল এই মন্দিৰভাগ দৰ্শন কৰি আৰু এটা ভাল লাগিল যি নেকি পৰিচালনা কৰা কমিটি থাকে এই মন্দিৰভাগ তেওঁলোকে বিভিন্ন ধৰণৰ যিহেতু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকৰ বাবে ফ্ৰী খোৱা পানী খোৱা দিনৰ আহাৰ সকলো মানে আপোনালোকক ব্যৱস্থা কৰা দিয়া হৈছে আৰু লগতে এইফালে যিসকল দূৰ দূৰণিৰ পৰা বাবাসকল আহিছে তেওঁলোকক অলপমান দেখুৱাই দিলোঁ ধুনীয়াকৈ এইফালে পূজা অৰ্চনা চলি আছে বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা বাবাসকল আহিছে আমিও উপভোগ কৰিলোঁ আমি সেৱা কৰিলোঁ সকলোৱে ভালৰ বাবে চাব পাৰিছে বাবাসকল এনেধৰণে পূজা অৰ্চনাত কৰা ব্যস্ত ইমান এটা ধুনীয়া পৰিৱেশ যিসকল অহা নাই এবাৰ আহিব আকৌ এবাৰ কৈছোঁ বহুত এটা ধুনীয়া পৰিৱেশ হয় এই অম্বুবাচী মেলাৰ সময়ছোৱাত